Hello everyone, welcome to my channel Tina's Blog. আজি মোৰ হাজবেণ্ডে স্পেচিয়েল মটন ৰেচিপি বনাব ওলাইছে আৰু মই ভাবিলোঁ কি আপোনালোকৰ লগত সেই ৰেচিপিটো শ্বেয়াৰ কৰোঁ। তো আহক আমি কিচেনলৈ যাওঁ আৰু চাওঁ কি কি ইনগ্ৰেডিয়েণ্টছ লাগে, কেনেকৈ বনাব পাৰি। আহক এয়া চাওক, ইয়াতে আছে মটন হাফ কিলো, কোৰিয়েণ্ডাৰ লিভছ অকণমান দিছোঁ। ইয়াত আছে ড্ৰাই মছলা, ইয়াত ইলাইচি, চফ, জিৰা, ডালচিনি, লং আৰু ব্লেক পেপাৰ, এই গোটেইখিনি ইয়াতে আছে। ইয়াতে এটা পেষ্ট বনোৱা যাব। ইয়াত আছে বিলাহী দুটা শুকান জলকীয়া, 3টা তেজপাত, আদা নহৰু, পিঁয়াজ আৰু আলু। তো আহক আমি এতিয়া মেৰিনেট কৰিম আৰু বনাম। আহক আমি এতিয়া মেৰিনেশ্যন আৰম্ভ কৰিম। ইয়াতে আমি মটন লৈছোঁ। তো এতিয়া কি কি ইনগ্ৰেডিয়েণ্ট ইয়াতে এড কৰিব আমি এতিয়া চাই যাই থাকিম। এয়া হ'ল আদা নহৰুৰ পেষ্ট, অকণমান মেৰিনেশ্যনত এড কৰিব আৰু বাকী যেতিয়া আমি অনিয়ন ফ্ৰাই কৰিম তেলত তেতিয়া আমাক অকণমান লাগিব। তো সেইকাৰণে আমি অকণমান বচাই ৰাখিছোঁ ইয়াতে পেষ্ট, আৰু ইয়াতে অকণমান এড কৰিছোঁ মেৰিনেশ্যনত। এতিয়া অকণমান হালধি, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, নিমখ, এইটো হ'ল মটন মছলা। যেহেতুকে আমি মটন বনাই আছোঁ তো অকণমান মটন মছলা এড কৰিম। এয়া হ'ল মাষ্টাৰ্ড অইল, অকণমান আমি মিঠাতেল ইউজ কৰিছোঁ ইয়াতে মেৰিনেশ্যনত। তেতিয়া তাৰ মেৰিনেশ্যনো ভাল হয় আৰু যেতিয়া আমি বনাম তো তাৰ সোৱাদটো অকণমান ডিফাৰেণ্ট হয়। গাইজ মই অকণমান দেখাই দিছোঁ ওচৰৰ পৰা। যিকোনো বস্তুৱে মেৰিনেট কৰিলে সদায় হাতেৰে মেৰিনেট কৰিব লাগে মই ভাবোঁ, তেতিয়া তাত ধুনীয়াকৈ মেৰিনেশ্যন হয়। কিন্তু তথাপিও আপোনালোকে যদি চামুচেৰেও কৰিব পাৰে। গাইজ এয়া হ'ল ড্ৰাই মছলা, মই দেখাইছিলোঁ আপোনালোকক। তো এইটো কেনেকৈ ৰেডি কৰিব লাগে মই এতিয়া দেখাম। আহক আমি এতিয়া ৰেডি কৰিম এইটো। আমি এবাৰ চাই লওঁ গৰম হৈছে নে নাই। গৰম হৈছে। তো অকণমান যেতিয়া ফ্ৰাই পেনটো গৰম হ'ব তেতিয়া তাত আমি এইখিনি গোটেইখিনি মছলা এড কৰি দিম। কৰি অকণমান শ্লাইড তাক আমি ড্ৰাই অলপ সেকি দিম। এইটোৰ কাৰণে কৰা যায় কাৰণ ইয়াৰ পৰা ফ্লেভাৰো বহুত ধুনীয়া আহে আৰু আপুনি যেতিয়া পেষ্ট বনাব, ইয়াৰ পাউডাৰ যেতিয়া বনাব বহুত ধুনীয়া একদম মিহি পাউডাৰ হয়। আমাৰ গৰম হ'ল। তো এতিয়া এইখিনি বস্তু মই পিচিম। মই উৰালত পিচিম, এইটো উৰাল বুলিয়ে কওঁ আমি, তো উৰালত পিচিম। কিন্তু আপোনালোকে মিক্সিতো এইটো বস্তু পিচিব পাৰে, যেনেকৈ সুবিধা হয়। যিহেতুকে আমি অকণমান বনাই আছোঁ মটন, তো মই ইয়াতে উৰালতে এইটো পিচিম। এতিয়া আমি আলু পিঁয়াজ এইখিনি কাটি লওঁ। কেনেকৈ কাটিব লাগে মই দেখাই দিছোঁ, কাৰণ চব্জি কাটাৰো এটা নিয়ম থাকে। তো
আমি যেহেতুকে মটন বনাই আছো সেইটোৰ কাৰণে এনেকৈ বাছ মাজেৰে 2 পিচ কৰিলে হ'ল আলুটো। আৰু পিঁয়াজটো কি কৰিব, আমি কুকাৰত বনাইছো, এইটো ৰেচিপি মেইনলি কুকাৰতে বনাই, তো আমি কুকাৰ ইউজ কৰি বনাই আছো। তো বহুত বেছি ডাঙৰ নকৰিব পিঁয়াজ, যেতিয়া আপোনালোকে কাটিব মিডিয়াম সাইজৰ কাটিব, কাৰণ অকণমান তেতিয়া কি হ'ব ফ্লেভাৰ, যেতিয়া আপুনি মটন বনাব ধুনীয়াকৈ সিজি যাব বস্তুটো। চাই লওঁ, মই দেখাই দিছোঁ কেনেকৈ কাটিব লাগে। এই মিডিয়াম সাইজৰ কাটি ল'ব। আমাৰ আলু পিঁয়াজ কাটা হৈ গ'ল। তো এতিয়া আমি জলকীয়া বিলাহী এইখিনিও ৰেডি কৰি ল'ম একেবাৰে। আহক এতিয়া আমি বনাম। আমি ষ্টাৰ্ট কৰিছোঁ। এতিয়া কুকাৰটো দিম। মই কৈছিলোঁ আপোনালোকক যে কুকাৰত বনাম, এইটো কুকাৰৰে ৰেচিপি হয়। তো কুকাৰটো আমি এনেকৈ জুইত দিছোঁ, অকণমান গৰম হ'ব লাগিব। গৰম হোৱাৰ পিছত তাত আমি তেল দিম। এতিয়া আমি ষ্টাৰ্ট কৰিছোঁ। ষ্টাৰ্ট কৰাৰ আগতে আমি এডজাষ্ট ফেনখন ষ্টাৰ্ট কৰি লওঁ। ইয়াত তেল এড কৰিছোঁ। ইয়াতে মাজতে এটা কথা কওঁ, এই মাটনৰ ৰেচিপিটোত বেছি তেল নালাগে আমাক, তেলৰ ইউজ বহুত কম, আপুনি চাব পাৰে, চাই লওঁ আপোনালোকে। তো কম তেলত ভাল মাটন ৰেচিপি। আৰু মই এনে কোৱা নাই, সঁচাই মানে তেখেতে এই ৰেচিপিটো বহুত ভাল বনায়। মই নিজে মাটন ইমান ভাল নাপাওঁ খাই, কিন্তু বিয়া হোৱাৰ পাছত তেখেতে যেতিয়া মোক এই ৰেচিপিটো বনাই খোৱালে, তো তেতিয়াৰ পৰা মানে মই ভাবিয়ে থাকোঁ কেতিয়া বনাব। তো ফাইনেলি আজি বনাব লৈছে। তো মই ভাবিলোঁ কি শ্বেয়াৰ কৰোঁ আপোনালোকৰ লগত। আহক। ইয়াতে অকণমান ড্ৰাই মছলা আমি লৈছোঁ তেলত দিবৰ কাৰণে। তাত সেই একে ইলাইচি, দালচিনি, লং, এইখিনিয়ে মছলা ইয়াতে আছে। তেজপাত, তিনিটা শুকান জলকীয়া, এইখিনি এতিয়া অকণমান তেলত ভালদৰে গৰম হ'ব দিম। গোটা জিৰা আৰু চফ অকণমান। এই ৰেচিপিটোত কিন্তু ড্ৰাই মছলাৰ বহুত বেছি ইউজ হয়, কাৰণ এইটো ড্ৰাই মছলাৰে ৰেচিপি হয়। ইয়াত কিনা মছলা একদম খুবেই কম এড কৰা হৈছে। এয়া হ'ল পিঁয়াজ, জলকীয়া এইখিনিকে দি দিলে। মই আপোনালোকক কৈছিলোঁ আৰম্ভণিত যে এইটো স্পেচিয়েল মটন ৰেচিপি বুলি। তো এইটো স্পেচিয়েল মটন ৰেচিপি এইটোৰ কাৰণে হয়, কাৰণ যেতিয়া হাজবেণ্ডে বাহিৰত পঢ়িবলৈ আহিছিলে, তো তেখেতে তেতিয়া এই ৰেচিপিটো ইনভেণ্ট কৰিছিলে। তো সেইটোৰ কাৰণে মই স্পেচিয়েল ৰেচিপি বুলি কৈছোঁ, কাৰণ মই এইটো ৰেচিপি মই নিজেও খোৱা নাছিলোঁ, মই তেখেতৰ হাতৰ পৰাই খাইছোঁ। মই মাজে মাজে আপোনালোকৰ কথা কিছুমান শ্বেয়াৰ কৰি গৈ আছোঁ। হোপ আপোনালোকে ভাল পাইছে।
এতিয়া 3-4 মিনিট পিছত পিঁয়াজৰ কালাৰ চাম আমি এতিয়া কেনেকুৱা হৈছে। আৰু এইটো স্লো কুক ৰেচিপি হয়, তো অকণমান টাইম লাগে বনাওঁতে। আপোনালোকে যেতিয়া তেলত পিঁয়াজখিনি দিব, আপোনালোকে ঢাকি একেবাৰে এৰি নিদিব, মাজে 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 হিলাই থাকিব আৰু চিমত দিব। এই দেখো ব্ৰাউন কালাৰ, লাইট ব্ৰাউন কালাৰ হৈছে। তো এতিয়া এই ব্ৰাউন কালাৰ হোৱাৰ পাছত আমি আদা নহৰুৰ পেষ্ট থৈ দিছিলোঁ অকণমান, সেইখিনি আমি ইয়াতে এড কৰিম। মই আপোনালোকক কৈছিলোঁ যে আদা নহৰুৰ পেষ্ট 1.5 চামুচ ইউজ কৰিব আপোনালোকে, যদি ½ কিলো বনাই আছে। বাকী আপোনালোকৰ ওপৰত কথা, আপোনালোকে যেনেকৈ বনায়। আমি অকণমান সময় আকৌ থাকিম। 2 মিনিট পিছত আমি চাম এতিয়া কেনেকুৱা হৈছে তাৰ কালাৰ। তো লাইট ব্ৰাউনিছ কালাৰ হৈছে। তো এতিয়া আমি ইয়াতে অকণমান বিলাহী এড কৰিম। তো ইয়াতে আমি বিলাহী এড কৰিম এতিয়া। বিলাহী এড কৰিছোঁ। তো এতিয়া বিলাহী এড কৰাৰ পিছত যিটো গ্ৰেভি হ'ব, সেইটো আমি চিমত দি পেলাই বনাই আছোঁ। কাৰণ মই আপোনালোকক বাৰ বাৰ কৈছোঁ যে এইটো চিমত বনাব লাগিব, তেতিয়া হাই ফ্লেম নালাগে। তো এই বিলাহীৰ লগত পিঁয়াজৰ যিটো গ্ৰেভি হ'ব, সেইটোৱে আচলতে এই মাটন ৰেচিপিটোৰ মানে যিটো এটা সোৱাদ আনে, এইটোৱে হৈছে মেইন। তো এইটো অকণমান গ্ৰেভি হ'ব। গ্ৰেভি হোৱাৰ পাছত তাত আমি মাটন এড কৰিম। এতিয়া চাওঁ আমি গ্ৰেভি আমাৰ হ'ল নে নাই। এয়া হ'ল ড্ৰাই মছলা, যিখিনি আমি গৰম কৰি পেলাই উৰালত অকণমান খুন্দি লৈছিলোঁ। গোটেইখিনি ইয়াতে এড নকৰোঁ, এতিয়া অকণমান শ্লাইড দিছোঁ। পিছত আকৌ আমি অকণমান যেতিয়া আমাৰ খবৰ হ'ব আৰু তেতিয়া আমি অকণমান এড কৰিম। এই ৰেচিপিটো বনাই থকাৰ মাজতে মই আৰু এটা কথা শ্বেয়াৰ কৰোঁ যে মানে এনে শুনিব পাওঁ বা কয় মানুহে যে মানে কি যিকোনো ৰেচিপি মানে যি বনায় তাত যদি আপুনি মৰম ঢালি পেলাই বনায় ন, তাত এনেও সেই বস্তুটো সোৱাদ হয়। তো এখেতে যেতিয়া খানা বনায়, তো খানাক পুৰা মৰম কৰি লয়। তো সেনেকে এখেতে বনায়, সেইকাৰণে ভাল হয়। এয়া মাটনখিনি এড কৰিছোঁ, আপোনালোকে দেখিবলৈ পাইছে। চাওক এতিয়াতে চাওক কালাৰ কি ধুনীয়া কালাৰ হৈছে, আৰুতো আছে কালাৰ বনিব। এয়া আলুখিনি দিলোঁ। এই মাটনৰ ৰেচিপিটো হওঁতে অকণমান টাইম লাগে, কাৰণ তাক চিমত বনোৱা যায়। কিন্তু যেতিয়া হৈ উঠে তাক খাবলৈ বহুত সোৱাদ। আপোনালোকে ৰাইচ হওক, ৰুটি হওক, যেনেকৈ খায় আপোনালোকৰ মতে আপোনালোকে খাব পাৰে। এয়া এতিয়া অকণমান সময় ঢাকি থৈছোঁ চিমত। আহক এতিয়া চাওঁ, আমি ঢাকি থৈছিলোঁ অকণমান সময় চিমত। তো এতিয়া চাম পানী এৰিলে নাই, কাৰণ পানীটো অকণমান এৰিব লাগিব। এয়া চাওক, মই অকণমান ওপৰৰ পৰা দেখাই দিছোঁ আপোনালোকে। এতিয়া যিখিনি অকণমান বাকী থকা আদা নহৰুৰ পেষ্ট আছিলে, সেইখিনি এড কৰি দিম।
হালধি এচামুচ, সোৱাদ অনুযায়ী নিমখ, সোৱাদটো আপোনালোকৰ মতে মিলাই ল'ব, নিমখৰ সোৱাদ আমি আমাৰ হিচাপত দিছোঁ। এতিয়া অকণমান এনেকৈ মিক্স কৰিম, নিমখ আৰু নহৰু আদাৰ পেষ্ট। এতিয়া অকণমান মটন মছলা, অকণমান ৰেড চিলি পাউডাৰ এড কৰিম। এইটো কালাৰিং ৰেড চিলি পাউডাৰটো হয়, কাশ্মীৰী মিৰ্চ, এইটো স্পাইচিটো নহয়, জ্বলা কম হ'ব, এইটো জাষ্ট কালাৰৰ কাৰণে দিছে অকণমান। আহক এতিয়া আমি চাম মাংসৰ কালাৰ কেনেকুৱা হৈছে। এটা কালাৰ পানী এৰিছে। অকণমান মছলাটো মিক্স কৰিম, মিক্স কৰি পেলাই যি বাকী থকা আমাৰ ড্ৰাই মছলাৰ পেষ্টটো আছিলে সেইটো এতিয়া আমি ইয়াতে এড কৰিম। মই ইয়াতে আপোনালোকক গোটেই বনোৱা প্ৰচেছটো দেখাইছোঁ, কাৰণ এইটো আচলতে প্ৰচেছৰ ওপৰতে কথা হয়, কেনেকৈ বনাব লাগে। ইনগ্ৰেডিয়েণ্টখিনিতো লাগিবই, কিন্তু তাৰ বনোৱাৰো এটা প্ৰচেছ থাকে। তো সেইটোৰ কাৰণে মই এইটো আপোনালোকক স্পেচিয়েলি এনেকৈ বনাই দেখাইছোঁ যে তাক কেনেকৈ বনাব লাগে। মাজে মাজে তাক চিমত দিব লাগিব, চিমত দি বনাব লাগিব। তো আমাৰ মছলা এতিয়া ৰেডি হৈ গৈছে, গ্ৰেভিটো। তো এতিয়া আমি তাত পানী এড কৰিম। আমি পানী এড কৰিছোঁ। বহুত বেছি পানী নালাগে, আধা জগ পানী দিলে হ'ব। জগ এটা ল'ব, আধা পানী ল'ব তাত আৰু এড কৰিব। পানী দিয়াৰ পিছত কালাৰ এনেকুৱা হ'ব। তো এতিয়া আমি কুকাৰৰ ঢাকনিখন দিম, দি পেলাই আমি ইয়াত চিটি লগাম। আহক, আমি বহুত সময় ৰখিলোঁ। তো এতিয়া বহুত সময় ৰখাৰ পিছত চাম ফাইনেলি কেনেকুৱা হৈছে মাটন দেখিবলৈ। আহক। চাওক, তাৰ কালাৰ চাওক, দেখিবলৈ গ্ৰেভি ইমান ধুনীয়া হৈছে। তো এতিয়া তথাপিতো অকণমান ইয়াতে আৰু অকণমান কাম এটা আছে, সেইটো হৈছে কি গাৰ্নিচিং। সেইটো আমি ধনিয়াৰে অকণমান গাৰ্নিচিং কৰিম। এয়া হ'ল ধনিয়া, ধনিয়া লৈছোঁ অকণমান। এয়া আমি এনেকৈ অকণমান গাৰ্নিছ কৰি দিছোঁ ফ্লেভাৰৰ কাৰণে। তো অকণমান সময় ঢাকি ৰাখিম, এড হৈ যাওক ধনিয়াৰ ফ্লেভাৰটো। আমি এতিয়া চাম, কাৰণ ধনিয়া দি থৈ দিছিলোঁ অকণমান সময় ঢাকি পেলাই। 1 মিনিটমান সময় ঢাকি ৰাখিছোঁ। আৰু আমি এইটো মাটনৰ হুইচেল আমি 7টা হুইচেল ইউজ কৰিছোঁ ইয়াতে, 7টা হুইচেল দিছোঁ।
7টা হুইচেল দিয়াৰ পাছত এনেকুৱা হৈছে তা দেখিবলৈ দেখিছে ইমান ধুনীয়াকৈ সিজি গৈছে মটন তো আপোনালোকে আপোনালোকৰ মতে মটনৰ কোৱালিটি চাই পেলাই চিটি লগাই দিব তো আমি ইয়াত 7টা চিটি ইউজ কৰিছো আৰু এই ধনিয়াখিনি মই এনেকৈ মিক্স কৰি ললো লৈ পেলাই মই এতিয়া সাৰ্ভ কৰিম মই আপোনালোকক দেখাম সোৱাদ কেনেকুৱা হৈছে কি কথা মই ইয়াত এপিস মটন ললো অকমান জোল লৈছো এইখন সব মই এনেকৈ অকমান সজাই লৈছো সালাড অকমান ৰাইস এনেকৈ সজাই লৈছো আহক মই এতিয়া টেষ্ট কৰি কম আপোনালোকক কেনেকুৱা হৈছে ফিডবেকটো পাব লাগিব ন মই অকমান জাস্ট টেষ্ট কৰি দিছো মই চাও কেনেকুৱা হৈছে অকমান মটন লৈছো এটা মই খাই চাম এয়া মই লৈছো সঁচাই কৈছো বন্ধুসকল বহুত টেষ্টি হৈছে বহুত ধুনীয়া হৈছে মই আপোনালোকক আগতেও কৈছিলো যে এনেকে একজেক্ট এনেকে বনাব লাগিব ৰেচিপি আৰু আপোনালোকে এনেকে বনাই এবাৰ চাওক ঘৰত মই খাই পেলাই বহুত ভাল পাইছো মই আপোনালোকক ফিডবেক দিলো তো আপোনালোকেও ঘৰত বনাওক একজেক্ট এনেকে বনাওক যেনেকে আপোনালোকক দেখাইছো আৰু আপোনালোকে নিজে ঘৰত বনাই পেলাই মোক কমেন্টত শেয়াৰ কৰিব যে কেনেকুৱা হৈছে যদি ভাল হৈছে ভাল হলেও কমেন্ট কৰিব আৰু যদি বেয়া হৈছে বেয়া হলেও কমেন্ট কৰিব আৰু যোৱাৰ আগতে মই লাষ্ট এটা কথা ক'ব খুজিছো যে এয়া হৈছে মোৰ ফাৰ্ষ্ট ভিডিঅ' ইউটিউবত তো সাগে ভিডিঅ' কৰোতে বা মোক কথা কওঁতে অকমান ইফাল ইফাল হ'ব পাৰে তো তাৰ কাৰণে যাতে আপোনালোকে মোক ক্ষমা কৰি দিয়ে আৰু যদি সাপোর্ট কৰে আৰু যদি ভিডিঅ'টো ভাল লাগিছে তো প্লিজ লাইক কৰিব কমেন্ট কৰিব যদি কিবা ইমপ্ৰুভ কৰিব লগা আছে আৰু যদি বহুত 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 বেছি ভাল লাগিছে তো তেতিয়ালে লাইক শেয়াৰ কমেন্ট এন্ড সাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো মই আপোনালোকক কৈছো টিনাজ ব্লগ ধন্যবাদ